গুড মৰ্নিং সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু এয়া একদম ৰাতিপুৱা বেটা ৰেডি হৈ গৈছে আৰু এতিয়া বাজিছে 8:30 আৰু এতিয়া বেটা ৰেডি হ'ল স্কুললৈ যাবলৈ সো এফালে তেওঁলোকক বিদায় কৰি আৰু আজি আছে শীতলা পূজা সো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমি কেনেকৈ পূজা কৰোঁ কি কৰোঁ সো সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়াহে আপোনালোকে গম পাব সকলো ৰিচুৱেলটো সেম নহয় তো কেনেকৈ আমি পূজা কৰোঁ সো এয়া মই এতিয়া এফালে মই ৰন্ধা বঢ়া কৰি আছোঁ আৰু লগতে ইয়াত আলতা লগাই লৈছোঁ যেটো সুহাগনৰ এটা চিন থাকে আলতা হেন্দুৰ এইবোৰ লগাই থাকিব লাগে সো আজি যেহেতু পূজা আছে ডেইলিটো লগোৱা সম্ভৱ নহয় সো সেইকাৰণে মই কি কৰিছোঁ খানা বনাইছোঁ বনাই ইফালে মই আলতাটো লগাই লৈছোঁ কাৰণ এটো সময় লাগে সো এইফালে মই বনাই আছোঁ জিকা বনাই আছোঁ আৰু কাৰণ মাহেতো খাব মায়ে নকৰে মা এতিয়া কিন্তু ঘৰত নাই পূজা ঘৰতে আছে দুৰ্গা মন্দিৰতে আছে দুৰ্গা মন্দিৰত পূজা হয় তো এফালে মই খানা বনাই আছোঁ আৰু এয়া চাইছেনে জিকা আৰু লগতে পাপৰ দি বনাম সো বলক এতিয়া ৰেডি হৈলোঁ ৰেডি হৈ আপোনালোকৰ লগত কথা পাতি আছোঁ হেল্ল' গুড মৰ্নিং আৰু চালে আপোনালোকে ৰাতিপুৱাৰ পৰা মই যি পাৰিলোঁ দেখালোঁ বেটা স্কুলত পঠিওৱাৰ পৰা এতিয়া দুপৰীয়া আধা বনালোঁ ভাত বনোৱা নাই বাৰু আহি বনাম সো আজি হ'ল মই এইফালে চাইছেনে ৰেডি হৈ গৈছোঁ পূৰা আৰু আজি হ'ল শীতলী ব্ৰত আমাৰ ইয়াত যিটো নিজৰ বাচ্চাবোৰৰ কাৰণে কৰে সো মই গৈ আছোঁ ময়ো উপবাস আছোঁ ৰাতিপুৱাৰ পৰাই একোৱে খোৱা নাই সো মাহেঁত গ'ল মই ভাবিলোঁ অকণমান মানে আকৌ দেউতা আহিব সো সেইকাৰণে ভাবিলোঁ যে কিবা এটা বনাই থৈ যাওঁ সো সেইকাৰণে মই বনাই থৈ গ'লোঁ আৰু আকৌ আহি পিনে বনাম তো এতিয়া গৈছোঁ মই মন্দিৰলৈ আমাৰ দুৰ্গা মন্দিৰতে সকলো লেডিজ মানে একেলগে হৈ পিনে পূজাটো একে ঠাইতে কৰে অকলে তেনেকৈ নকৰে সো বলকচোন কি পাৰিম সকলো দেখাম আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব সো সম্পূৰ্ণকৈ চাব আৰু যিসকল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ অকণমান নাপাহৰিব সো বলকচোন যাওঁ তো মই ওলালোঁ এয়া গৈ আছোঁ আৰু মই ক'লোঁ আপোনালোকক আহিম বুলি কিন্তু মই একদমেই আহিব নোৱাৰিলোঁ আৰু এইফালে চাইছেনে একদম সেউজীয়া বৰ্ষা দিনত সেইবোৰে ভাল লাগে যে চাৰিওফালে মানে একদম গ্ৰীণ কালাৰ হৈ থাকে সেইটো চাই বেছি ভাল লাগে সো মই আহি পালোহি আৰু দুৰ্গা মন্দিৰটো আমাৰ ঘৰৰ ওচৰৰ পৰা কিমান ওচৰত আপোনালোকে জানেই দুখোজ দিয়ে মই আহিলোৱেই আৰু আহি চাইছোঁ ইয়াত সকলো তৈয়াৰী হৈ গৈছে মাহেঁত আছিলে আৰু বহুত মহিলাসকল ইয়াতে আছে আমাৰ গাঁৱৰ গোটেই মহিলাসকল মিলিয়ে কৰোঁ মানে যাৰ অসুবিধা তেওঁলোকে নকৰে যিয়ে পাৰে সেইসকলে কৰে নিজৰ বাচ্চাৰ মংগলৰ কাৰণে কৰে এইটো তো যাৰ অসুবিধা বা ঘৰত নাথাকে তেওঁলোকে কৰিব নোৱাৰে কিন্তু যিয়ে পাৰে সকলোৱে কৰে সো এয়া মাহেঁতো আগত কৰিছিলে এতিয়া যিহেতু বয়স হৈছে অকণমান ক্ষতি কৰে উপবাস এনেকৈ থাকিলে তো প্ৰব্লেম হয় গেছৰ সেইকাৰণে মাহেঁতে এনেকৈ কৰিব নোৱাৰে কিন্তু খুৰীয়ে কৰিছে মাজু খুৰী সৰু খুৰী মই আমি কৰোঁ সো এইফালে সকলো পূজা পালি হৈ আছে আৰু এইফালে শীতল দিয়ে আমাৰ শীতল দিয়া বুলি কয় সো এনেকৈ আমি ইফালে শীতল দি আছোঁ সকলোৱে মিলি তো এইটো ৰিচুৱেলটো মোক ভাল লাগে মানে প্ৰথমটো শিকাই দিব লাগিছিলে এতিয়া শিকাই দিব নালাগে মই জানো বাৰু কেনেকৈ কৰিব লাগে তো তথাপিও সকলোৱে দি আছে মই ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এনেকৈ দিয়ে বুলি সো চাইছেনে কিমান মানুহ হৈছে সকলো আৰু এইফালে মহাৰ কামবোৰ কৰি আছে যিহেতু এতিয়া অঞ্জলি দিয়া হ'ব তো এইফালে সকলোৱে এতিয়া একদম ভিৰ কৰি আছে যে মই কেতিয়া দিম বুলি তাৰ পাছত আমি সকলোৱে অঞ্জলি ল'লোঁ অঞ্জলি লোৱাৰ পাছত আমি এতিয়া যাম এইবোৰ মানে ফুট লৈ লওঁ ফুট লৈ পিনে যিটো চৰণামৃত থাকে সেইটো খাই পিনে আমি যিটো ৰাতিপুৱাৰ পৰা উপবাস আছিলোঁ সেইটো আমাৰ মানে ব্ৰতটো ভংগ কৰি যাবগৈ তাৰ পাছত আমি যিটো ঘৰত থাকে সেইটো বিসৰ্জনা কৰিবলৈ যাম সো এইটো পুখুৰীত তেনেকৈ বিসৰ্জনা কৰে সো তাৰপাছত আমি যাম সো এয়া আমি সকলো ওলালোৱে আৰু এইটো যিটো এইটোৱে মন্দিৰৰ মানে যি মাতাক আমি পূজা কৰিছোঁ শীতলী মা এইটো এনেকৈ নিয়ম কৰি কৰে সো এয়া চাইছেনে আমি এইটো মানে পুখুৰীত এনেকৈ পানীত দিয়ে এনেকৈ সো এয়া যিটো ফুল ইউজ কৰা হৈছিলে এইবোৰ ফুলো এনেকৈ ভৰিত চৰিত নপৰিবলৈ মানুহে এনেকৈ পবিত্ৰ ঠাইত মানে এনেকৈ পেলাই দিব লাগে যাতে মানে কাৰো ভৰিত চৰিত নালাগে আৰু এনেকৈ যাতে বেয়া ঠাইত নেপেলায় সো সেইকাৰণে আমি ইয়াতে এনেকৈ বিসৰ্জনা কৰিবলৈ সকলো আহিছোঁ আৰু এয়া চাইছেনে সকলোৱে বিসৰ্জনা কৰি পিনে এনেকৈ পানী ছটিয়াই দিয়ে সকলোকে এইটো শান্তিৰ পানী বুলি কয় চবকে ছটিয়াই দিয়ে লগতে আমি সকলো কাৰণে লৈও যাওঁ যিসকল আহিব পাৰিছে সেইসকলে আহিছে যিসকলে নোৱাৰিছে সিসকলতো নাহিলে
তো আমি এনেকৈ বিসৰ্জনা কৰি আহিলোঁ। আহি পিনে এয়া সকলোৰে কাৰণে ইয়াত প্ৰসাদ মানে বিলোৱা হৈছে। তো আমি সকলোৱে একেলগে মিলি প্ৰসাদ খাম আৰু যিসকল মানে ব্ৰত কৰিছে তেওঁসকলে এনেকৈ খাম আৰু নহ'লে বেলেগ যিসকল মানে বাহিৰা মানুহ আছে তেওঁলোকক এনেকৈ বেলেগকৈ দিয়া হয়। চ' আমি ইফালে চাইছেনে সকলো একদম শাৰী পাতি ধুনীয়াকৈ বহি গৈছোঁ একদম ইয়াৰ পৰা। ইয়াত চাইছেনে মই বহি আছোঁ, ইফালে ঘূৰি আৰু ইফালে একদম দীঘলীয়া লানিটো চাইছেনে সকলোৱে মিলি আমি ইয়াতে বহি একেলগে একদম উৰুলি দি পিনে ব্ৰত ভাঙোঁ, লগতে খাওঁ। এনেকৈ কৰিলে বহুত বেছি ফূৰ্তি লাগে। মই প্ৰায় 3-4 বছৰ হৈ গৈছে একেলগতে এনেকৈ কৰি আছোঁ। বহুত বেছি ভাল লাগে মোৰ এনেকৈ কৰি সকলোৱে মিলি এটা ঠাইতে ফূৰ্তি হয়, বহুত ফূৰ্তি হয়। চ' আজিৰ কাৰণে ইয়াতে থৈছোঁ। আপোনালোকে জনাব ভিডিঅ'টো কেনে লাগিছে। তো দেখা হ'ব নেক্সট ভিডিঅ'ত। বাই বাই।